হয় দেখা পোৱা গৈছে ৰাজ্যত এতিয়া গো মাংসৰ যি ৰাজ্যিক কেবিনেটে ঘোষণা কৰিলে গো মাংসৰ ওপৰত যি সিদ্ধান্ত গ্ৰহণ কৰিলে তাৰ পৰা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে কোনোৱে যদি বিৰুদ্ধাচৰণ কৰিছে কোনোৱে তাৰ সপক্ষে মাত দিছে কি ক'ব আপুনি চাওক এইটোতো আৰু বহুত বেছি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লগা বিষয়টো নহয় প্ৰথম কথা গোটেই বিষয়টো কংগ্ৰেছে এটা বেলেগ ধৰণৰ ৰাজনীতি কৰিবলৈ চাই আছে আৰু আপোনালোকে দেখিছে যে ৰকিবুল হুছেইন ডাঙৰীয়াই নিৰ্বাচন হাৰাৰ পিছত কংগ্ৰেছ দলে গোটেই বিষয়টো এটা বেলেগ দিশত গতি কৰাব চাইছে কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত অসম কেবিনেটে যিটো সিদ্ধান্ত লৈছে অসমৰ সমূহ সচেতন ৰাইজে হিন্দু হওক মুছলমান হওক সকলোৱে এই ক্ষেত্ৰত সমৰ্থন জনাইছে কাৰণ এইটো এটা পাৰস্পৰিক সম্প্ৰীতিৰ কথা আৰু সকলোৱে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰিছে মই কংগ্ৰেছকে ধৰি পেলাই ৰকিবুল হুছেইন ডাঙৰীয়াকে ধৰি পেলাই যিসকলে গোটেই বিষয়টো এটা বেলেগ দিশত গতি কৰাবলৈ চাইছে তেওঁলোকক মই অনুৰোধ জনাম যে আমাৰ যি সম্প্ৰীতি আৰু ৰাইজৰ আমাৰ চৰকাৰৰ যিটো এটা গুডউইল মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে যিটো বিষয় সন্মুখত লৈ পেলাই যিটো ইণ্টেনশ্যন সন্মুখত লৈ গোটেই বিষয়টো সিদ্ধান্ত গ্ৰহণ কৰিছে মই অনুৰোধ জনাম যে এই বিষয়ত যাতে তেওঁলোকে সমৰ্থন দিয়ে জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ